আছো তোমাক বহিবলৈ দিব পৰা চকী মোৰ ঘৰত নাই ময়ো ইয়াত আৰামী চকীত বহিবলৈ অহা নাই তেনেহ'লে আহিছোঁ মাত্ৰ কেইটামান কথা মই যোৱা মাহৰ 10 তাৰিখে আপোনাৰ অফিচত দিয়া আমাৰ দাবী পত্ৰখনৰ বিষয়ে আপুনি কি ভাবে কিবাটো দিছিলা নহয় আপোনাৰ বছৰ বছৰ ধৰি এনেকুৱা অপমানাই কৰি আহিছে হয় নেকি কি কৰিম বুলি ভাবিছে পত্ৰখনত উল্লেখ থকা আমাৰ 150 টকা হ'ব মানি ল'বলৈ অহা মাহৰ 1 তাৰিখৰ পৰা আমি কাম বন্ধ কৰিম নতুন লেবাৰ আমি গেটত তলা লগাই দিম সুন্দৰ সুন্দৰ পৰিকল্পনা ধুনীয়া এটা কাম অহা মাহৰ পৰা 2 তাৰিখ কিমানে খেলত দি দিব আৰু 30% বোনাছো দি দিব টকাৰ বাহাদুৰ দেখুৱাই সকলোৱে বিবেক কিনিবলৈ চেষ্টা কৰিব আমি বুঢ়ৰ কাম মাটিত পেলাই চেহা কৰা কৰি আপোনালোক ইনকম কৰি দিছোঁ মই আমাক মানুহ হিচাপে জীয়াই থকাৰ মুহূৰ্ত এখন দিয়ক ব্যৱহাৰ নকৰিব কথাবোৰ অলপ মানুহ সন্মান বুজি ক'বা ছাৰৰ লগত ইমান বছৰ কাম কৰি অথচ মেনেজাৰ বাবু সকলোকে হয় হুজুৰ কৰোঁতে কৰোঁতে আমাৰ যে এনেকুৱা অৱস্থা কি ক'ব কৈছে আমাৰ নেক্সট আমি হ'ব মানি নল'লে অহা মাহৰ 1 তাৰিখৰ পৰা আমি আন্দোলন চলাই যাম আছো তুমি আমাৰ ঘৰুৱা সংঘাতটো ফেক্টৰীৰ মাজলৈ টানি আনিছা নেকি সেইটো এটা সম্পূৰ্ণ বেলেগ হৈছে এটা কথা মনত ৰাখিব আনক কোনোবাই কোনেও চিৰদিন হাঁহি থাকিব নোৱাৰে নিজেও কান্দিব আমি যদি ভগৱান আছে ইয়াৰ বিচাৰ নিশ্চয় দিন হ'বই তুমি মোৰ বিচাৰৰ সন্মুখীন হ'ব লাগিব তেওঁ তোমাৰ সেই নষ্ট যোৱা ভনীজনীয়ে মোৰ ঘৰখন আৰু সাগৰৰ জীৱন ধ্বংস কৰিছে মোৰ ভনী মণিমালাই আপোনাৰ ঘৰ আৰু সাগৰ বাবুৰ জীৱন ধ্বংস কৰিলে নে আপোনাৰ দম্ভ অহংকাৰে ইহঁতৰ জীৱন ধ্বংস কৰিলে আমি অসন্তই আৰু এটা চেলেঞ্জ কৰিছোঁ মই যদি জীয়াই থাকোঁ মোৰ ভৰি ক'ৰবাত যদি জীয়াই আছে তেনেহ'লে তাই বিচাৰি আহি এদিনৰ বাবে বা এঘণ্টাৰ বাবে হ'লেও